হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছ ছিম্প্লিফাই জনত তোমালোকক মই তন্ময় আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ 8.2ৰ কুৱেশ্যন নম্বৰ 3। ইয়াৰ আগৰ ক্লাছত আমি 2লৈকে কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো এতিয়া ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 3। তো কুৱেশ্যন নম্বৰ 3ত কি কৈছে, যদি 10a + bৰ মান √3 হয় আৰু 10a - bৰ মান 1/√3 হয় আৰু a + bৰ যিটো মান আছে এইটো কি 0তকৈ কি হ'ব, ডাঙৰ হ'ব আৰু 90তকৈ সৰু হ'ব বা 90ৰ সমান হ'ব। আৰু এটা কেছ দিছে যে এইটো কি হ'ব, বিতকৈ ডাঙৰ হ'ব, তেন্তে a আৰু b কিমান হ'ব এইটো উলিয়াই দিয়া। তো কেনেকৈ কৰিম, ফাৰ্ষ্ট অফ অল আমি যিটো দিয়া আছে এইখিনি কথা লিখি ল'ম। কি লিখি ল'ম? যিটো দিয়া আছে। কুৱেশ্যন নম্বৰ কিমান আছিল? 3 নম্বৰ কুৱেশ্যন, 8.2। তো প্ৰথম কুৱেশ্যনত কি দিয়া আছে, গিভেন 10a + bৰ মান দিয়া আছে আমাক কিমান, √3 এইটো দিয়া আছে। আৰু কি দিয়া আছে যে 10a - bৰ যিটো মান আছে কি দিয়া আছে 1/√3 এইখিনি বস্তু দিয়া আছে। এতিয়া কৈছে এৰ মান কিমান হ'ব এইটো কোৱা আৰু বিৰ মান কিমান হ'ব এইটো কোৱা, কুৱেশ্যন মাৰ্ক। কেনেকৈ কৰিবা? তো কৰাৰ প্ৰচেছটো কি হ'ল, ফাৰ্ষ্ট কথা প্ৰথমতে লিখিবা যে যিটো দিয়া আছে নাও। এতিয়া কি লিখিবা, যিটো দিয়া আছিল, কি দিয়া আছিল যে 10a + bৰ যিটো মান আছে এইটো কি দিয়া আছে, √3। এতিয়া √3 মানে কিমান ডিগ্ৰী, 10, ইয়াতে 10 আছে না, ইয়াতো 10 আনিব লাগিব। তো 10 কিমান ডিগ্ৰী মানে √3 হয়। তো আমি জানো যে 10 কিমান ডিগ্ৰী, 60 ডিগ্ৰী মানে কিমান হয়, √3 হয়। আৰু এইফালে আছিল কি 10 কি a + b। এতিয়া কি কৰিবা, এইফালেও 10 আছে এইফালেও 10 আছে, দুটা 10 কি গ'ল, কেঞ্চেল গ'ল। থাকিল কিমান, a + bৰ মান কিমান ডিগ্ৰী থাকিল, 60 ডিগ্ৰী। ঠিক আছে, এইখিনি বুজি পাইছা। আকৌ ইংলিছত লিখিব পাৰা এগেইন। আকৌ কি দিয়া আছিল যে 10 দিয়া আছিল, a - যিটো b আছে ইয়াৰ মান দিয়া আছিল কিমান, 1/√3। এতিয়া কথাটো হ'ল ইয়াতেও 10 আছে, গতিকে আমাক ইয়াতেও 10 লাগিব। তো 10 লাগিলে 10 কিমানৰ মান 1/√3 হয়, আমি জানো 10 কিমান ডিগ্ৰী, 30 ডিগ্ৰী 1/√3 হয়। আৰু ইয়াতে আছিল কিমান 10, a - কি কি আছিল, b আছিল। এইখিনি বস্তু ইয়াতে আছিল। ঠিক আছে, তো এইফালেও 10 এইফালেও 10, তো 10 10 কি গ'ল, কেঞ্চেল গ'ল। থাকিল কিমান, a - bৰ মান থাকিল কিমান ডিগ্ৰী, 30 ডিগ্ৰী। তো এইটোক 1 নম্বৰ দিয়া, এইটো কিমান নম্বৰ দিয়া, 2 নম্বৰ। কথাখিনি এইখিনিতে ক'বা যে নেক্সট ষ্টেপত কি কৰিবা, ইয়াতে চোৱা a + b আছে, a - b আছে। তো গতিকে এটা মাইনাছত আছে এটা প্লাছত আছে, সেইকাৰণে আমি কি কৰিম, 1 আৰু 2ক যোগ কৰি দিম। যেতিয়া যোগ কৰি দিম, প্লাছ কৰি দিম 1 আৰু 2। তো চাম আমি 1ৰ লেফ্ট ছাইডত কি আছিল, 1ৰ লেফ্ট ছাইডত আছিল কি আমাৰ a + b। তো a + b লিখিলোঁ। আৰু 1ৰ আৰু কিমান 2ৰ লেফ্ট ছাইডত কিমান আছিল, a - b। তো এই 1 মানে কিমান হ'ল, a + b, এইটো প্লাছ দিলোঁ। আৰু 2ৰ লেফ্ট ছাইডত কি আছিল, a - b। তো প্লাছ দিয়া, a - কিমান হ'ব, b। এইফালে কিমান হ'ব, ৰাইট ছাইডত কিমান আছিল, 60 ডিগ্ৰী। আৰু ইয়াৰ ৰাইট ছাইডত কিমান আছিল, 30 ডিগ্ৰী। প্লাছ b আৰু মাইনাছ b কেঞ্চেল গ'ল। থাকিল কিমান, a আৰু a যোগ কৰিলে দুটাই হ'ব, ইকুৱেল টু 60 আৰু 30 যোগ কৰিলে কিমান ডিগ্ৰী হ'ব, 90 ডিগ্ৰী। এতিয়া আমাক কাৰ মান লাগে, এৰ মান লাগে, 90 হ'ব। 2টো পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, ভাগ হ'ব। তো যেতিয়া ভাগ কৰিবা, কাটাকাটি কৰিলে কি হ'ব, 2, 4 গুণ 8, বাকী থাকিল 1 মানে 10, 5 2 গুণ কিমান, 10। তাৰমানে 45 2 গুণ কিমান হ'ব, 90 ডিগ্ৰী হ'ব। গতিকে এৰ মান কিমান পালা, 45 ডিগ্ৰী। নেক্সট ষ্টেপত কি কৰিবা, 1 নম্বৰ আছে 2 নম্বৰ আছে, যিকোনো এটাত কি কৰিবা, এৰ মানখিনি বহুৱাই দিবা নিজৰ ইচ্ছা। তো মই কি কৰিলোঁ, মই 1 নম্বৰত মানখিনি বহুৱাই দিলোঁ। 1 নম্বৰত কি দিয়া আছে যে a + bৰ মান কিমান আছে, 60 ডিগ্ৰী। গতিকে এৰ মান কিমান আছে, 45 না। তো এৰ ঠাইত মই 45 লিখি দিলোঁ, প্লাছ b ইকুৱেল টু কিমান, 60 ডিগ্ৰী। আমাক কাৰ মান লাগে, বিৰ মান লাগে। তো বিৰ মান কিমান হ'ব, 60 ডিগ্ৰী প্লাছ 45, এইফালে গ'লে কি হ'ব, -45। যদি মাইনাছ কৰা কিমান হ'ব, 10ৰ পৰা 5 গ'লে 5, হাতত থাকিল 1, 6ৰ পৰা 5 গ'লে কিমান হ'ব, 1। ডেট মিনছ কিমান ডিগ্ৰী হ'ল, 15 ডিগ্ৰী। তো বিৰ মান আমি পাই গ'লোঁ কিমান ডিগ্ৰী, 15 ডিগ্ৰী। এৰ মান 45, বিৰ মান কিমান, 15। এতিয়া চোৱা
যে এইটো 45 আছে, এইটো 15 আছে, প্লাছ কৰিলে আমি এ প্লাছ কৰিলে কিমান হ'ব, এ প্লাছ বি প্লাছ কৰিলে 60 ডিগ্ৰী হ'ব। তো প্লাছ কৰিলে 60 ডিগ্ৰী আমি পাওঁ নে নাও? তো 45 আৰু 15 প্লাছ কৰিলে কিমান, 40 10 50, 5 আৰু 5 কি হ'ব 10, তো 60 ডিগ্ৰী আমি পাই গ'লোঁ। তো গতিকে মই ক'ব পাৰোঁ যে যিটো এ প্লাছ বিৰ মান আছে এইটো ক'ত হ'ব, 0তকৈ ডাঙৰ হ'ব, 90ৰ সমান হ'ব বা 90তকৈ কি হ'ব, সৰু হ'ব, আৰু এইটো কি হ'ব, বিতকৈ ডাঙৰ হ'ব। কিয়? কাৰণ আমি পালোঁ যে এৰ মান কিমান, 45 ডিগ্ৰী, আৰু বিৰ মান কিমান পালোঁ, 15 ডিগ্ৰী। গতিকে এইটো ডাঙৰ হ'ল কাৰ পৰা, বিৰ পৰা, সেইকাৰণে কথাখিনি লিখি দিলোঁ। তো এইটো হ'ল সলিউশ্যন কুৱেশ্যন নম্বৰ কিমান, 3ৰ। এইটো 3ৰ 1 নম্বৰ আছিল। এতিয়া 3ৰ কুৱেশ্যন নম্বৰ 2খিনি ডিছকাছ কৰিম। তো 3ৰ কুৱেশ্যন নম্বৰ 2খিনিত কি কৈছে চোৱা। কুৱেশ্যন নম্বৰ 2ত কৈছে 3ৰ যে যদি সাইন এক্স প্লাছ ৱাইৰ মান 1 হয় আৰু কছ এক্স মাইনাছ ৱাইৰ মান √3/2 হয় আৰু এক্সটো কি হ'ব, ডাঙৰ হ'ব ৱাইৰ পৰা, একেধৰণৰ প্ৰশ্ন এক্স প্লাছ ৱাইৰ যিটো মান আছে হয়তো 0ৰ সমান হ'ব, নহ'লে কি 0তকৈ কি হ'ব, ডাঙৰ হ'ব, নাইবা 90তকৈ সৰু হ'ব বা 90ৰ সমান হ'ব, এইটোৰ মিনিং হ'ল তেন্তে এক্স আৰু ৱাইৰ মান নিৰ্ণয় কৰা। ওকে, তো কুৱেশ্যনত যিটো দিয়া আছে এইখিনি কথা আমি আগত লিখি লিওঁ। 3ৰ 2 নম্বৰ গিভেন দিয়া আছে, কি দিয়া আছে যে সাইন এক্স প্লাছ ৱাইৰ মান দিয়া আছে কিমান, 1, আৰু ইয়াতে দিয়া আছে কছ এক্স মাইনাছ ৱাইৰ মান দিয়া আছে √3/2। এইটো দিয়া আছে, আমাক লাগে এক্সৰ মান কিমান হ'ব, ৱাইৰ মান কিমান হ'ব, এইটো উলিয়াই দিয়া। তো কেনেকৈ কৰিবা, আগৰ নিচিনাকৈ কি লিখিবা, নাও এতিয়া। তো এতিয়া কি লিখিবা, ফাৰ্ষ্ট কথা সাইন যিটো দিয়া আছে এইটো লিখিবা যে এক্স প্লাছ ৱাই মান কিমান দিয়া আছে, 1 দিয়া আছে। এতিয়া এইটো সাইন আছে না, গতিকে এইটোকো আমাক কি সাইনত আনিব লাগিব। সাইন কিমান ডিগ্ৰী মানে 1 হয়, তো আমি জানো যে সাইন কিমান ডিগ্ৰী মানে 1 হ'ব, সাইন 90 ডিগ্ৰী মানে এনচাৰ কিমান হয়, 1 হয়। গতিকে 1ৰ ঠাইত আমি কি লিখিব পাৰোঁ, সাইন কিমান ডিগ্ৰী, 90 ডিগ্ৰী, আৰু এইফালে কিমান আছিল, সাইন এক্স প্লাছ ৱাই। এই সাইন আৰু সাইন কি গ'ল, কেঞ্চেল গ'ল, গতিকে থাকিল কিমান, এক্স প্লাছ ৱাইৰ মান থাকিল আমাৰ 90 ডিগ্ৰী। এইটোক 1 নম্বৰ দিলা। নেক্সট যিটো দিয়া আছে, আকৌ কি দিয়া আছে, কছ এক্স মাইনাছ ৱাইৰ মান দিয়া আছে √3/2। তো এইটো লিখিম যে কছ কি দিয়া আছে, এক্স মাইনাছ ৱাই মান আছে কিমান, √3/2। এতিয়া ইয়াতে কছ আছে ন, গতিকে এইটো কছত আনিব লাগিব। কছ কিমান ডিগ্ৰী মানে √3/2 হয়, কছ কিমান ডিগ্ৰী, √3/ কিমান হয়, 2 হয়। তো আমি জানো কছ কিমান ডিগ্ৰী, 30 ডিগ্ৰী, √3/2 হয়। তো কছ এক্স মাইনাছ ৱাই এইফালে আছে, এইফালে কছ আছে, কছ কছ কেঞ্চেল, তো এক্স মাইনাছ ৱাইৰ মান কিমান আছে, 30 ডিগ্ৰী, এইটো 2 নম্বৰ। আকৌ চোৱা ইয়াতে আছে এক্স প্লাছ ৱাইৰ মান 90 ডিগ্ৰী, এক্স মাইনাছ ৱাইৰ মান কিমান, 30 ডিগ্ৰী। গতিকে 1 আৰু 2 কি কৰিবা, যোগ কৰিবা, তেতিয়া ৱাই আৰু ৱাই কেঞ্চেল যাব, আমি মানখিনি এক্সৰ উলিয়াব পাৰিম। তো 1 আৰু 2ক যোগ কৰা, 1 প্লাছ কিমান হ'ব, 2 ইমপ্লাই। এতিয়া চাবা 1ৰ লেফ্ট ছাইডত কি আছে, এক্স প্লাছ ৱাই আছে, গতিকে যে 1 নম্বৰ, তো 1 নম্বৰৰ লেফ্ট ছাইডত কি আছে, এক্স প্লাছ ৱাই, মই এক্স প্লাছ ৱাই লিখিলোঁ, তাৰপিছত প্লাছ আছে, গতিকে প্লাছ দিয়া। 2 নম্বৰ আছে, 2 নম্বৰ লেফ্ট ছাইডত কি আছে, এক্স মাইনাছ ৱাই, গতিকে এক্স মাইনাছ ৱাই লিখা, ইকুৱেল দিয়া। এতিয়া 1 নম্বৰ চোৱা, ৰাইট ছাইডত কি আছে, 90, গতিকে 90 ডিগ্ৰী লিখা, ইয়াতে প্লাছ আছে, প্লাছ দিয়া। 2ৰ ৰাইট ছাইডত কি আছে, 30 ডিগ্ৰী, তো 30 ডিগ্ৰী লিখি দিয়া। এতিয়া যোগ কৰিলে কি হ'ব, এক্স আৰু এক্স যোগ কৰিলে 2টা এক্স হ'ব, ৱাইটো কেঞ্চেলি গ'ল, থাকিল কিমান, 90 আৰু 30 প্লাছ কৰিলে কিমান হ'ব, 120 ডিগ্ৰী। এতিয়া আমাক কাৰ মান লাগে, এক্সৰ মান লাগে, 120 ডিগ্ৰী, 2টো পূৰণ হৈ আছে, এইফালে ল'ব ভাগ, কাটাকাটি কৰিলে 60 দুগুণ কিমান হ'ব, 120, গতিকে কিমান হ'ল, 60 ডিগ্ৰী হ'ল কাৰ মান, এক্সৰ মান। এতিয়া এক্সৰ মান হয়তো 1ত নাইবা কি 2ত বহুৱাই দিম, এনচাৰখিনি আমি পাই যাম। তো মই 1ত বহুৱাই দি আছোঁ, 1 মানে কি আছে, এক্স প্লাছ ৱাই ইকুৱেল টু কিমান ডিগ্ৰী, 90 ডিগ্ৰী। তো এক্সৰ মান কিমান আছে, 60 ডিগ্ৰী, প্লাছ ৱাই ইকুৱেল টু 90 ডিগ্ৰী। আমাক কাৰ মান লাগে, ৱাইৰ মান লাগে, তো ৱাইৰ মান কিমান হ'ব, 90 ডিগ্ৰী, এই প্লাছ 60 এইফালে গ'লে -60 কৰিলে কিমান হ'ব, 30 ডিগ্ৰী। তো এক্সৰ মান পালোঁ, ৱাইৰ মান পালোঁ, গতিকে মই কি পালোঁ যে এক্সৰ মান পালোঁ কিমান ডিগ্ৰী, 60 ডিগ্ৰী, ৱাইৰ মান পালোঁ কিমান ডিগ্ৰী, 30 ডিগ্ৰী।
এতিয়া যি কণ্ডিশ্যনটো কৈছে এইটো ছেটিছফাই কৰিল নে নাই মই ক'লোঁ যে এক্স প্লাছ ৱাইৰ যিটো মান আছে এইটো হয়তো 0ৰ সমান হ'ব নহ'লে 0তকৈ ডাঙৰ হ'ব নতুবা 90ৰ কি হ'ব 90তকৈ সৰু হ'ব নহ'লে 90ৰ সমান হ'ব তো প্লাছ কৰি চোৱা 60 আৰু 30 প্লাছ কৰিলে 90 হয় গতিকে এক্স প্লাছ ৱাইৰ যিটো মান আছে এইটো 90ৰ সমান হয় এইখিনি ছেটিছফাই কৰিছে আৰু কৈছিল এক্সটো ডাঙৰ হ'ব ৱাইৰ পৰা তো এইখিনিও ছেটিছফাই কৰা হৈছে ইয়াতে অলৰেডি এক্সৰ মান 60 ৱাইৰ মান কিমান 30 তো ডাঙৰ হৈছে তো এইখিনি হ'ল কুৱেশ্যন নম্বৰ কিমান 3 2 নম্বৰটো এতিয়া যেটো আলোচনা কৰিম এটো হল কোশ্চেন নম্বৰ 4 তো কোশ্চেন নম্বৰ 4 কি কৈছে যে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি কি কৰা দাঙি ধৰা সত্য অসত্য কব লাগে তো কি কৰিবা প্ৰথম কোশ্চেনত কি হৈছে 4ৰ 1 নম্বৰত যে sin a + b সমান সমান sin a + sin b হয় এটো সত্য হয় নে অসত্য হয় এটো কব লাগে তো চোৱা প্ৰথম যেটো কোশ্চেনত কৈছে 4ৰ 1 নম্বৰটো যে কি কৈছে যে sin a + b মান কি হয় sin a হয় যোগ কি হয় sin b হয় তো এইখিনি বস্তু কেতিয়াও নহয় কম পাইছানে কিয় নহয় কাৰণ sin a + b মানে আমি এনেকৈ পূৰণ কৰিব নোৱাৰো যে sin a কৰিলে sin a হ'ব sin b কৰিলে sin b হ'ব এনেকৈ পূৰণ কৰা কি নাযায় গতিকে কি হ'ব বস্তুখিনি তো এইটো এটা ফৰ্মুলা আছে এটো আছে এডভান্স মেথড যে sin a আৰু b যেতিয়া যোগ কৰিবা এটোৰ ফৰ্মুলা হয় কি sin a * cos b plus cos a * sin b গতিকে ফৰ্মুলাখিনিৰ এনসাৰ হয় কি এইখিনি বস্তু এনসাৰ হয় এইটো কি এনসাৰ কেতিয়াও নহয় এই কাৰণ এইটো কি হ'ব অসত্য এইটো সত্য নহয় কি হ'ব অসত্য এতিয়া 2 নম্বৰ কোশ্চেনখিনি চাম তো 2 নম্বৰ কোশ্চেনখিনিত কি কৈছে চোৱা sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় তাৰ মানে থিটা যিমান বঢ়াই দিয়া sin থিটাৰ মানো ইমানে কি হ'ব বাঢ়ি যাব এইখিনি কথা তো চাম যে কি কৈছে যে sin থিটাৰ মান বাঢ়ি যায় এনেকুৱা সিম্বল মানে এইটো কি হ'ব বাঢ়ি যাব কেতিয়া বাঢ়ি যাব যদি থিটাৰ মানটো বঢ়াই দিয়া এইটো আমি কি কৰিম ভেৰিফাই কৰিম এইটো হয় নে নাই তো এতিয়া চোৱা মই থিটাৰ মানখিনি ষ্টাৰ্ট কৰোঁ 0 ডিগ্ৰীৰ পৰা থিটা যেতিয়া 0 ডিগ্ৰী হয় তেতিয়া তোমালোকে জানা যে sin যেটো 0 ডিগ্ৰী হ'ব এইটোৰ এনসাৰ কিমান হয় 0 হয় এইটো সবে জানা মুখস্থ কৰিবই লাগিব যেতিয়া থিটাৰ মান কিমান হ'ব 30 ডিগ্ৰী হ'ব তেতিয়া sin যেটো 30 ডিগ্ৰী আছে এইখিনিৰ মান কিমান হয় 1/2 এইখিনি হয় যেতিয়া থিটাৰ মান কিমান হয় 45 ডিগ্ৰী হয় তেতিয়া sin যেটো থিটা আছে ইয়াৰ মান কিমান হয় 1/√2 এইটো হয় sin থিটা মানে ইয়াতে থিটাৰ মান কি 45 আছে ন গতিকে থিটা ঠাইত কি লিখিব পাৰা 45 ডিগ্ৰী এতিয়া থিটা যেতিয়া কিমান হ'ব 60 ডিগ্ৰী হ'ব তেতিয়া sin যেটো 60 ডিগ্ৰীৰ মান হয় এইটো কিমান হয় √3/2 হয় থিটা যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া sin যেটো 90 ডিগ্ৰীৰ মান হ'ব এইটো কিমান হয় 1 হয় তো বস্তুখিনি চোৱা থিটা বাঢ়ি আছে 0ৰ পৰা 30 বাঢ়িছে 45 60 এনেকৈ বাঢ়ি গৈছে তো sin থিটাৰ মান কি হৈছে প্ৰথমত 0 আছে 0ৰ পিছত হাফ আছে তো 0তকৈ হাফ ডাঙৰ নে সৰু অবভিয়াছলি ডাঙৰ কিয় কাৰণ যদি ভাগ কৰা এইটো কি হ'ব 0.5 হ'ব গতিকে 0তকৈ 0.5 কি হ'ব ডাঙৰ হ'ব তো একেদৰে 1/√2 কি হয় 1/2তকৈ ডাঙৰ হ'ব √3/2 অলপ ডাঙৰ হ'ব আৰু 1 তো একেবাৰে কি হ'ব ডাঙৰ হৈ যাব তো চোৱা 0 আছিল বাঢ়ি বাঢ়ি কিমান হৈছে 1 হৈছে থিটা আছিল বাঢ়ি বাঢ়ি কিমান হৈছে 90 ডিগ্ৰী হৈছে তাৰ মানে কথাটোৰ অৰ্থ হ'ল যেতিয়া থিটা বাঢ়ি গৈছে তেতিয়া সাইনৰ মানো কি হৈছে বাঢ়ি গৈছে কেনেকৈ গম পালো বাঢ়ি গৈছে যে আগত 0 আছিল লাষ্টত গৈ কি হ'ল 1 হ'ল দ্যাট মিন্স এইটো কি বাঢ়ি গ'ল গতিকে এইটো কি আছে একেবাৰে সত্য কথা কৈছে সেইকাৰণে এইটো হ'ব সত্য এতিয়া 3 নম্বৰটো চাম কি কৈছে তো 3 নম্বৰত কি কৈছে এইটো কসৰ কথা কৈছে যে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তো এইটো সেম কথা একেদৰে মই ডিসকাস কৰিম বস্তুখিনি 3 নম্বৰটো কোশ্চেনত কৈছে যে cos থিটাৰ মান বাঢ়ি যাব যদি থিটাৰ মান বাঢ়ি যায় এইখিনি কথা এই সিম্বল মানে বাঢ়ি যোৱা এতিয়া হয়নে নাই কি কম আগত ভেৰিফাই কৰিব লাগিব ন গতিকে মই প্ৰথমত থিটাৰ মান ধৰি ললো সাপোজ মই 0 ডিগ্ৰী ধৰিলো তো cos 0 ডিগ্ৰীৰ মান কিমান হ'ব 1 হ'ব থিটাৰ মান যেতিয়া 30 ডিগ্ৰী ল'বা তেতিয়া cos 30 ডিগ্ৰী হ'ব এটোৰ মান কিমান হ'ব √3/2 হ'ব যেতিয়া থিটাৰ মান 45 ডিগ্ৰী ল'বা তেতিয়া cos 45 হ'ব এটো হ'ব 1 কিমান √2 যেতিয়া থিটাৰ মান কিমান ল'বা 60 ডিগ্ৰী ল'বা তেতিয়া cos 60 ডিগ্ৰীৰ মান আছে এটো হ'ব কিমান 1/2 যেতিয়া থিটাৰ মান কিমান ডিগ্ৰী ল'বা 90 ডিগ্ৰী ল'বা তেতিয়া cos 90 ডিগ্ৰী এটোৰ মান কিমান হৈ যাব 0 হৈ যাব
এতিয়া ভালকৈ চোৱা, থিতাৰ মান আছিল 0, এনেকৈ বাঢ়ি 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 গৈ 90 ডিগ্ৰী হৈছে, কিন্তু কছ থিতাৰ মান চোৱা 1 হ'ল, 1ৰ পিছত গৈ 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 লাষ্টত কি হ'ল 0 হ'ল, তাৰমানে কমি গ'ল। তো কুৱেশ্যনত কৈছে থিতা বাঢ়িলে কছ থিতা বাঢ়িলে থিতাও বাঢ়িব লাগিব, কিন্তু মই কি পালোঁ যে যেতিয়া থিতা বাঢ়ি গৈছে তেতিয়া কছ থিতাৰ যিটো মান আছে এইটো কি হৈছে কমি গৈছে। গতিকে এই কথাখিনি যিটো কৈছে আমি যিটো পালোঁ এইটো দুটা ওলোটা পালোঁ কথাখিনি, গতিকে এইটো সত্য নহ'ব, কি হ'ব অসত্য। এইখিনি হ'ল 3 নম্বৰটো। এতিয়া 4 নম্বৰটো চাম কি কৈছে কুৱেশ্যনত। থিতাৰ সকলো মানৰ বাবে সাইন থিতা আৰু কছ থিতা সমান হয়, এইটো কৈছে যে থিতাৰ সকলো মানৰ বাবে দুটা সমান হ'ব। এতিয়া চাম 4 নম্বৰটোত। 4 নম্বৰটোৰ কাৰণে আমি 2 আৰু 3ৰ এক্সাম্পল ল'ব পাৰোঁ। চোৱা, যেতিয়া থিতা 0 ডিগ্ৰী হ'ল সাইন কি হ'ল 0 হ'ল 0, যেতিয়া 0 ডিগ্ৰী হ'ল কছ 0 কিমান হ'ল 1 হ'ল। গতিকে এই দুটা কি সমান হৈছে নেকি? হোৱা নাই। এই দুটা কি সমান হৈছে নেকি? হোৱা নাই। কিন্তু খালি এটা মানৰ কাৰণে যেতিয়া 45 ডিগ্ৰী হৈছে তেতিয়া কি দুটা সমান হৈছে, বাকীবিলাকতো সমান হোৱা নাই। কুৱেশ্যনত কৈছে কি যে থিতাৰ প্ৰতিটো মানৰ বাবে, প্ৰতিটো মান মানে কি যিমান মান আছে ইয়াতে, যিমান মান আছে ইয়াতে, এই দুটাৰ কাৰণে এই দুটাৰ এনচাৰখিনি মিলিব লাগিব। মিলিছে নেকি? মিলাটো নাই, খালি এটাৰ কাৰণে মিলিছে, 45ৰ কাৰণে মিলিছে। গতিকে যদি কল হয় যে এটা মানৰ কাৰণে ডেট মিনছ খালি 45ৰ কাৰণে কি হ'ব ছেম হ'ব, তেতিয়া মই ক'লোঁ হয় যে ঠিক আছে নহয় সত্য হ'ব এইখিনি কথা। কিন্তু কৈছে সকলো মানৰ বাবে সমান হ'ব, এইটোতো নহয়, সেইকাৰণে এইটো কি হ'ব কণ্ডিশ্যনটো অসত্য হ'ব, অসত্য হ'ব। লিখিব পাৰা যে সাইন থিতা আৰু কছ থিতা কি হ'ব সমান হ'ব যেতিয়া খালি কি হ'ব যে থিতা ইকুৱেল টু 45 ডিগ্ৰী হ'ব, তেতিয়াই সমান হ'ব, বাকীবিলাকত কি সমান নহয়। এতিয়া 5 নম্বৰটো ডিছকাছ কৰিম কি কৈছে। এ ইকুৱেল টু 0 ডিগ্ৰীৰ বাবে কট এ সংজ্ঞাবদ্ধ নহয়। কুৱেশ্যনত কৈছে এ যদি 0 ডিগ্ৰী হয় তেতিয়া কট যিটো এ আছে এইটো কি নহয় সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। এইটো চাম মই কেনেকৈ চাম যে কট আছে, এৰ মান কিমান 0, গতিকে 0 ডিগ্ৰী বহুৱাম। এতিয়া কট 0 ডিগ্ৰী মানে কিমান, যেনেকুৱা tan 0 ডিগ্ৰী আছিল মনত আছে ন, যে tan 0 ডিগ্ৰীৰ মান কিমান আছিল, tan 0 ডিগ্ৰীৰ মান আছিল 0। তো কট 0 ডিগ্ৰী কি হ'ব, ইয়াৰ ওলোটা হ'ব, একো নাই মানে 1 আছে, গতিকে ওপৰত 1 তলত কি হ'ব 0 হ'ব। তো 1/0 কি নহয় সংজ্ঞাবদ্ধ কি নহয়, গতিকে এইটো ট্ৰু আছে, এইকাৰণে এইটোৰ এনচাৰ কি হ'ব সত্য হ'ব। তো এইখিনি হ'ল আমাৰ কি কুৱেশ্যন নম্বৰ 4ৰ যিটো সত্য আৰু অসত্য দিছে এইখিনি মই বুজাই দিলোঁ। এতিয়া কুৱেশ্যন নম্বৰ যিটো আমাৰ কি আছে 4 নম্বৰ আছে এইটো ডিছকাছ কৰিম। 4 নহয় 5 নম্বৰটো ডিছকাছ কৰিম। তো 5 নম্বৰ কুৱেশ্যনত কি কৈছে ভালকৈ বুজি ল'বা, যে থিতাৰ বাবে সমাধান কৰা য'ত 0 ডিগ্ৰী থিতাটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব। তো এইটো সমাধান কৰিব গৈছে 1 নম্বৰত। 2 cos স্কোয়ার থিতাৰ মান কিমান দিয়া আছে 1 দিয়া আছে, তাৰমানে আমাক কি কৈছে থিতাৰ মান কিমান হ'ব এইটো আমাক কৈ দিয়া, কিন্তু কণ্ডিশ্যনটো হ'ল যিটো থিতা আছে ন এইটো কি 0 আৰু 90ৰ মাজত থাকিব, তাৰমানে 0তকৈ ডাঙৰ হ'ব 90তকৈ সৰু হ'ব। কেনেকৈ কৰিবা, একেবাৰে সহজ। কি কৰিবা, তুমি কছটোক ছিংগেল ৰাখি দিবা, ইয়াতে যিটো আছে এইটোক ছিংগেল ৰাখি দিবা আৰু 1 to 1 লিখিবা। এই 2টো ইয়াতে পূৰণ হৈ আছে না, ইয়াক ট্ৰান্সফাৰ কৰি দিবা, এইটো এইফালে আহিলে কি হ'ব ভাগ হৈ যাব, কাৰণ তুমি পূৰণ কৰিলে 2টো 2খিনি থাকিব। এতিয়া তুমি চাবা যে 1/2 মানে কছ কিমান ডিগ্ৰী, তো তোমালোকে জানা যে কছ কিমান ডিগ্ৰী 1/2, কিন্তু এতিয়া তোমালোকে ডাইৰেক্ট ক'ব নোৱাৰিবা যে কছ কিমান ডিগ্ৰী 1/2, কিয়, কাৰণ ইয়াতে স্কোৱাৰ আছে ন, গতিকে স্কোৱাৰটো এইফালে ট্ৰান্সফাৰ কৰি দিয়া, তাৰপিছতে কুৱেশ্যনৰ এনচাৰখিনি দিব পাৰিবা। কি কৰিবা, কছ থিতা আছে, স্কোৱাৰটো এইফালে গ'লে তোমালোকে জানা কি হয় ৰুট হয়, আণ্ডাৰ ৰুট হৈ যায় 1/2। এতিয়া ৰুট 1 মানে কিমান হয় 1 হ'ব, আর ৰুট যদি 2 আছে ৰুটটো কি হ'ব 2 হ'ব, ৰুটটোৱে হ'ব, কাৰণ মই যেতিয়া বৰ্গ আৰু বৰ্গমূল পঢ়াইছিলোঁ তেতিয়া বুজাই দিছিলোঁ যে 1ক যেতিয়া ৰুট কৰিবা 1 হ'ব, 2ক যেতিয়া ৰুট কৰিবা এইটো কি হ'ব ৰুট 2 হ'ব। এতিয়া 1/2 মানে আমি অলপ আগতে পাই গ'লোঁ কছ কিমান ডিগ্ৰী 45 ডিগ্ৰী, ইয়াতে কছ কিমান থিতা, কছ আছে ন, গতিকে কছকে মাতিবা, বেলেগক নামাতিবা। কছ কেঞ্চেল গ'ল, থাকিল কিমান থিতাৰ মান কিমান 45 ডিগ্ৰী। তো 45 ডিগ্ৰী হ'ল, আৰু থিতাখিনি কি হ'ল যে 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ল, 90তকৈ কিমান হ'ল সৰু হ'ল, এইটো থিতা আৰু এইটো কি ডিগ্ৰী 0 ডিগ্ৰী, কিন্তু এইখিনি
এতিয়া 2 নম্বৰটো চাম কি কৈছে। 2 নম্বৰটোত কৈছে 3 tan স্কয়াৰ থিটা -1 = 0। 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে 3 tan স্কয়াৰ থিটা -1 = 0 হ'ব। সেম প্ৰসেস, tan স্কয়াৰ থিটাক ৰাখি দিবা 3 আৰু -2 ইফালে গ'লে +1। এতিয়া 10 ৰ লগত যি আছে এইটোক একেবাৰে গুচাই দিবা, পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব, ভাগ হৈ যাব। এতিয়া আকৌ স্কয়াৰ আছে, স্কয়াৰটো কি কৰিবা, উঠাই দিবা, স্কয়াৰটো ইফালে গ'লে ৰুট হ'ব 1/3। ৰুট হ'লে কি হ'ব, √1 মানে তো 1 হয়, আৰু ৰুটৰ ওপৰত 3 মানে √3 হ'ব। ইয়াতে কিমান হ'ল, tan থিটা। এতিয়া tan থিটা হ'ল, tan কিমান ডিগ্ৰী মানে 1/√3। আমি জানো tan 30 ডিগ্ৰী মানে 1/√3, গতিকে tan কটা গ'ল, গতিকে থিটাৰ মান কিমান হৈ গ'ল, 30 ডিগ্ৰী। দেয়াৰফৰ থিটা হ'ল 30 ডিগ্ৰী। এইখিনি কি হ'ব, 0 আৰু 90ৰ মাজতে থাকিব। কুৱেশ্যন নম্বৰ যিটো 5ৰ 3 নম্বৰ দিয়া আছে, কি দিয়া আছে, 2 cos 3 থিটাৰ মান 1 দিয়া আছে। কুৱেশ্যনত কৈছে যে থিটাৰ মান কিমান হ'ব, এইটো উলিয়াই দিয়া। তো এতিয়া কি কৰিবা, cos 3 থিটা লিখিবা =1 লিখিবা, 2টো পূৰণ হৈ আছে, এইফালে আহিলে ভাগ হ'ব। এতিয়া কুৱেশ্যনটো হ'ল cos 3 থিটা থাকি যাব। এতিয়া যে আধা আছে, হাফ আছে, এইটো cos কিমান ডিগ্ৰী, আমি জানো cos কিমান ডিগ্ৰী, 60 ডিগ্ৰী মানে কিমান হয়, হাফ হয়, হয় না। cos 60 ডিগ্ৰী মানে কিমান হ'ব, হাফ হ'ব। গতিকে cos আৰু cos কেনসেল যাব, 3 থিটাৰ মান কিমান হ'ব, 60 ডিগ্ৰী হ'ব। আমাক থিটাৰ মান লাগে, তো থিটাৰ মান কিমান হ'ব, 60 ডিগ্ৰী। 3টো পূৰণ হৈ আছে, এইফালে আহিলে ভাগ হ'ব, কাটাকাটি কৰিলা, 3 × 2 = 6, কিমান ডিগ্ৰী হ'ল, থিটা = 20 ডিগ্ৰী। তো এইখিনি আমাৰ কি হ'ল, থিটাৰ মান হ'ল। আৰু এইটো কাৰ কাৰ মাজত আছে, এইখিনি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত কি আছে। এতিয়া নেক্সট যেটো কোৱেশ্চন দিছে 4 নম্বৰটো, তো 4 নম্বৰত কি কৈছে, sin θ - cos θ = 0 দিয়া আছে। sin θ - cos θ = 0, এইখিনি দিয়া আছে। কি কৰিবা, sin θ লিখিলা, -cos θ ইফালে গ'লে কি হ'ব, +cos θ হ'ব। এতিয়া sin θ আছে ন, cos θটো এইফালে লৈ আহা, ইয়াতে যেতিয়া লৈ আহিবা, ইয়াতে ভাগ হৈ যাব, কাৰণ বজ্ৰগুণন কৰিলে কি হ'ব, sin θ থাকিব, cos θ আৰু 1, কাৰণ ইয়াতে একো নাই মানে 1 আছে, sin θ আৰু 1 পূৰণ কৰিলে কি হ'ব, sin θ হ'ব, cos θ আৰু 1 পূৰণ কৰিলে cos θ হ'ব, বজ্ৰগুণন কৰি ল'লা। এতিয়া আমি জানো যে sin / cos যিটো অনুপাত আছে, তাক কি বুলি কোৱা হয়, tan বুলি কোৱা হয়, tan θ = কিমান হ'ল, 1 হ'ল। তো tan থিটাৰ মান 1 আছে, 1 মানে tan কিমান ডিগ্ৰী, 1 মানে আমি জানো tan 45 ডিগ্ৰী। এতিয়া tan কেনসেল গ'ল, গতিকে থিটাৰ মান কিমান হৈ গ'ল, 45 ডিগ্ৰী। আৰু এই থিটা যিটো আছে, এইটো 0 আৰু কি 90ৰ মাজত কি আছে। তো এইখিনি হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5ৰ কি 4 নম্বৰটো। এতিয়া ডিছকাছ কৰিম আমি কি 6 নম্বৰ কুৱেশ্যনটো। তো 6 নম্বৰ কুৱেশ্যনত কি কৈছে চাওঁ, যদি tan θ মানে 1/√3 হয়, তেতিয়া থিটাৰ কোণ কিমান হ'ব। তো আমি জানো যে এইটো অলপ আগতে কৰি আহিলোঁ, এনেকুৱা ধৰণৰ এটা, যে tan θ মানে 1/√3। তো tan θ = tan কিমান মানে 1/√3 হয়, tan 30 ডিগ্ৰী মানে 1/√3 হয়। থিটা tan কেনসেল গ'ল, গতিকে থিটাৰ মান কিমান ডিগ্ৰী হ'ল, 30 ডিগ্ৰী। তো অপশ্যন কোনটো হ'ব, এনচাৰ হ'ব বি নম্বৰটো। কুৱেশ্যন নম্বৰ 7ত কি কৈছে, তলৰ প্ৰশ্নত উক্তি এ সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আর সংক্ৰান্ত আন এটা বাক্য দিয়া আছে। উক্তি এ আৰু যুক্তি আৰ বিবেচনা কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমত কৈছে যে sin 45 আৰু cos 45ৰ মান কি সমান। তো আমি পাই আহিছোঁ যে সমান বুলি পাই আহিছোঁ, এইটো সমান লিখা আছে। এতিয়া কৈছে যে cos θ আৰু sin θ সমান হ'ব যেতিয়া থিটা কি হ'ব, 0 আৰু 90ৰ মাজত থাকিব। অবভিয়াছলি 0 আৰু 90ৰ মাজত থাকিব, কিন্তু 0 আৰু 90ৰ মাজততো বহুত কোণ আছে না, 30 ডিগ্ৰী আছে, 45 ডিগ্ৰী আছে, 90 ডিগ্ৰী আছে। তো গতিকে সবকেইটা মানৰ কাৰণেতো দুটা বস্তু কি নহয়, সমান নহয়। কেতিয়া সমান হ'ব, যেতিয়া 45 ডিগ্ৰী হ'ব। ইয়াতে যেনেকুৱা লিখা আছে sin 45 cos 45 সমান, গতিকে উক্তিটো ঠিকে আছে, কিন্তু যুক্তিটো কি ঠিকে কি নাই। এইকাৰণে অপশ্যন কোনটো হ'ব, উক্তি এ সত্য কিন্তু যুক্তি আর কি অসত্য। এনসার হ'ব কিমান নম্বৰ, সি নম্বৰ। তো 7ৰ কি সি নম্বৰ এনসার হ'ব। এতিয়া আমি 8 নম্বৰটো চাম কি কৈছে। 8 নম্বৰত কি কৈছে যে ত্ৰিকোণমিতিক অনুপাত
বোৰৰ 60 ডিগ্ৰী কোণত তলৰ কোণটো শুদ্ধ অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰু কোনটো শুদ্ধ হ'ব আমাক লাগে। তো আমি চাম যে কোনটো শুদ্ধ হয়। 1 নম্বৰত কি কৈছে sin 60 ডিগ্ৰী ডাঙৰ হ'ব cos 60 পৰা tan কিমানৰ পৰা 60 ডিগ্ৰীৰ পৰা। এতিয়া চাম যে আমি জানো যে sin 60 মান কিমান। sin 60 মান যেটো আছে এটো কিমান হয় √3/2 হয়। cos 60 মান কিমান cos 60 মান 1/2 হয় আৰু tan 60 মান কিমান tan 60 মান √3 হয়। এতিয়া কোনটো সত্য কেনেকৈ গম পাম আমি জানো √3 যেটো মান আছে না এটো 1.73 সামথিং হয়। তো গতিকে 1.73 ডিভাইডেড বাই 2 ইয়াতে কিমান আছে ভাগ কৰিলে 0.5 হয়। ইয়াতে √3 মানে 1.73 হয়। তো গতিকে যদি ভালকে চোৱা কোশ্চেনত যে 1.73 তো ডাঙৰ ন গতিকে এটো তো সৰু দিয়া আছে আৰু বাকি এই 1.73 যদি 2 ৰে ভাগ কৰা এটো आंसर কিমান হ'ব সৰু ওলাব। গতিকে এটো তো অপচন ৰাইট নহয় কিয় নহয় কাৰণ ডাঙৰটো পিছত দিছে এই কাৰণে এটো অপচন কি ৰং আছে। এতিয়া 2 নম্বৰটো চোৱা কৈছে tan 60 ডাঙৰ হ'ব sin 60 তকৈ আৰু sin 60 ডাঙৰ হ'ব cos 60 তকৈ। চাম tan 60 মানে √3 ওকে sin 60 মানে কিমান হ'ব √3/2 আৰু cos 60 মানে কিমান হয় 1/2। এইটো মানে হল 1.73 এইটো মানে হল 1.73/2 এইটো মানে হল 0.5। এতিয়া চাম যদি 1.73 তুমি কি কৰা 2 ৰে ভাগ কৰা ন গতিকে 8 2 গুণ কিমান হ'ব 16 হ'ব থাকিল 1 13 6 2 গুণ 12 1 থাকিল তো দশমিকৰ কাৰণে কি হ'ব 0 হ'ব 5 2 গুণ 10 হ'ব। গতিকে ইয়াতে 2 ঘৰ আগত দশমিক আছিল ইয়াতে কি ঘৰ আগত আছে 1 ঘৰ আগত আছে তো দশমিকটো কত যাব যদি ভালকে চোৱা দশমিকটো ইয়াতে 2 ঘৰ ইয়াতে 1 ঘৰ গতিকে 3 ঘৰ আগত যাব। তো आंसर যেটো হ'ব এইটোৰ এটো 0.865 আৰু ইয়াতে আছে 1/2 1/2 মানে কেনেকৈ 0.5 হল ভাগ কৰি দিছো 1 ইয়াতে হ'ব দশমিকৰ কাৰণে 0 5 2 গুণ 10 মিলি গল। তো এইটোৰ आंसर হ'ল 0.5। এতিয়া এই দুটাতকৈ ডাঙৰ কোনটো আমি জানো 0.8 টো ডাঙৰ হ'ব 0.5 তকৈ গতিকে এইটো তো ডাঙৰ আছে এইটো ডাঙৰ হ'ল এইটো ডাঙৰ হ'ল গতিকে অপচন নম্বৰ কিমান বি টো কি আছে কাৰেক্ট আছে বাকিবিলাক আৰু কৰাৰ কি প্ৰয়োজন নাই পৰীক্ষাত আহিলে বাকিবিলাক কৰি লবা। তো আমাৰ 8.2 খিনি কি হ'ল সমাপ্ত হ'ল। আশা কৰিছো ভিডিওখিনি ভালে লাগিছে যদি ভাল লাগে তেতিয়া লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে বন্ধু আৰু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে মোৰ ভিডিওৰ লিংকখিনি পাব পাৰে। লগতে মোৰ প্লেলিষ্টখিনি চাই ল'বা য'ত মই কি কৰিছোঁ গোটেই ক্লাছ 10ৰ যেটো চেপ্টাৰ ওয়াইজ আছে এইখিনি কি কৰা হৈছে আপলোড কৰা আছে ভিডিওখিনি। থ্যাংক ইউ সো মাচ।